মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিপাঠ। আহা ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ভূগোলৰ বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহৰ অনুশীলনীত 1 নম্বৰত আছে বায়ুমণ্ডল কাক বোলে তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। উত্তৰ পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল। সাধাৰণতে বায়ুমণ্ডলটো 3টা উপাদানেৰে গঠিত। সেই উপাদান 3টা হ'ল বিভিন্ন প্ৰকাৰৰ গেছ, জলীয় বাষ্প আৰু ধূলিকণা। বিভিন্ন প্ৰকাৰৰ গেছৰ ভিতৰত পৰে অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি। বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ 78.08% হ'ল নাইট্ৰজেন আৰু 20.94% হ'ল অক্সিজেন। আৰ্গন হ'ল 0.93% আৰু কাৰ্বন ডাই অক্সাইড হ'ল 0.036% আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন ইত্যাদি গেছৰ পৰিমাণ হ'ল 0.014%। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেই উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে। এবাৰ আহিছো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি, লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰ বায়ুমণ্ডলীয় গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ 2টা ভাগত ভগোৱা হৈছে। সেইকেইটা হৈছে হমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ। হমস্ফিয়াৰ ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে এই নিম্ন স্তৰটোক হমস্ফিয়াৰ বোলে। এই স্তৰটোত উত্তাপৰ ভিত্তিত 3টা ভাগত ভগোৱা হৈছে। সেই ভাগকেইটা হ'ল টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ। এইবাৰ আহিছো তোমালোকৰ পিছৰটো ভাগলৈ, হেটেৰস্ফিয়াৰ। মেছস্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়াৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰজেনৰ তৰপ, এইটো ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ পৰা 200 কিলোমিটাৰ উচ্চতা পৰ্যন্ত আছে। অক্সিজেনৰ তৰপটো আছে 1125 কিলোমিটাৰ উচ্চতালৈকে আৰু হিলিয়ামৰ তৰপটো আছে 3540 কিলোমিটাৰ উচ্চতা পৰ্যন্ত, মানে ভূপৃষ্ঠৰ পৰা কৈ আছে দেই। আৰু হাইড্ৰজেনৰ তৰপটো আছে প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত, মানে ভূপৃষ্ঠৰ পৰা আমি 10,000 কিলোমিটাৰ উচ্চতালৈকে যিটো তৰপ আছে সেইটো কি হ'ব হাইড্ৰজেনৰ তৰপ। কিমানৰ পৰা আছে 3540ৰ পৰা 10,000 ভিতৰত যিখিনি আছে সেইখিনি হ'ব আমাৰ কি হাইড্ৰজেনৰ তৰপ। বুজি পাইছা? বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি বুজি পোৱা নাই মোক ক'বা, মই এইখিনি বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিম। যদি পাঠটো বুজি নোপোৱা তেতিয়াহ'লে ক'বা কমেণ্টৰ যোগে, মই পাঠটো বুজাই দিবলৈ চেষ্টা কৰিম। আহা এইবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি চিত্ৰসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰ উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক 5টা স্তৰত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ,
মেছ'স্ফিয়াৰ, থাৰ্মস্ফিয়াৰ আৰু এক্স'স্ফিয়াৰ। হ'ব, এতিয়া চিত্ৰটো তুমি চোৱাচোন। তোমালোকে দেখিছা, তোমালোকৰ কিতাপতো আছে, মই কিতাপৰ পৰা তুলি দিছোঁ। তোমালোকে ধুনীয়াকৈ কিতাপৰ পৰা চাই চাই আঁকি ল'বা দেই। এইবাৰ প্ৰথম ভাগটোত আহিছোঁ, টপ'স্ফিয়াৰ। ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ'ল টপ'স্ফিয়াৰ বা তপমণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্ৰায় 12 কিলোমিটাৰ। অৱশ্যে এই স্তৰটোৰ উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা 16 কিলোমিটাৰ আৰু মেৰু অঞ্চলত 8 কিলোমিটাৰ হয়। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই টপ'স্ফিয়াৰ স্তৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্ন ভাগত উষ্ণতা বেছি। উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায়। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি এই স্তৰতে সংঘটিত হয়। এই স্তৰটোৰ ঊৰ্ধ্বসীমাটোক টপ'পজ বোলা হয়। ই প্ৰায় 1.5 কিলোমিটাৰ ডাঠ হৈছে। এইবাৰ আহিছোঁ তোমালোকৰ দ্বিতীয়টো ভাগলৈ। দ্বিতীয়টো ভাগৰ নাম হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। টপ'স্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ'ল ষ্ট্ৰেটোস্ফিয়াৰ বা স্তৰমণ্ডল। টপ'স্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ স্তৰ দুটাৰ মাজৰ সীমাটোক টপ'পজ বুলি কোৱা হয়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি পাই অনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অজন গেছৰ এটা স্তৰ আছে। অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেটোস্ফিয়াৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়। টপ'স্ফিয়াৰৰ পৰা ষ্ট্ৰেটোস্ফিয়াৰৰ স্তৰটো প্ৰায় 40 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত। ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোক ষ্ট্ৰেটোপজ বোলা হয়। এইবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ ভাগটোলৈ, মেছ'স্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ বা ষ্ট্ৰেটোপজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ'স্ফিয়াৰ বোলা হয়। এই স্তৰটো ষ্ট্ৰেটোপজৰ পৰা প্ৰায় 30 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায়। মেছ'স্ফিয়াৰৰ ঊৰ্ধ্বসীমাক মেছ'পজ বোলে। এইবাৰ আহিছোঁ পিছৰটোলৈ, থাৰ্মস্ফিয়াৰ। মেছ'স্ফিয়াৰৰ ঊৰ্ধ্বসীমাটো অৰ্থাৎ মেছ'পজৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্মস্ফিয়াৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় 80 কিলোমিটাৰ উচ্চতাত থকা মেছ'পজৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত। এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে যে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা বৃদ্ধি পায়। এই স্তৰটোৰ উত্তাপ প্ৰায় 1650 ডিগ্ৰী চেণ্টিগ্ৰেড পৰ্যন্ত বৃদ্ধি হয় আৰু ইয়াৰ বায়ুৰ ঘনত্ব নিচেই নগণ্য। এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই স্তৰটোক আয়নস্ফিয়াৰ বুলিও কোৱা হয়। পৃথিৱীৰ পৃষ্ঠৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহিছোঁ তোমালোকৰ একেবাৰে শেষৰটো ভাগলৈ। এইখিনিতে ছাত্ৰ ছাত্ৰীসকল এটা কথা কওঁ, তোমালোকে ছবিটো চাই যাবা লগতে, তেতিয়া তোমালোকে বুজি পোৱাত সুবিধা হ'ব। ছবিত ধুনীয়াকৈ আছে কিমানলৈকে ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰলৈকে আমাৰ কোনটো স্তৰ পৰে। হ'ব, এইবাৰ 5 নম্বৰটোলৈ আহিছোঁ। থাৰ্মস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্সস্ফিয়াৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় 1000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্য এই স্তৰটোত বেছি বাবে বায়ু অতি পাতল হয়। বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্ৰায় 5550 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পায়। এইবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা। উত্তৰ: বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ প্ৰধানকৈ দুটা: বায়ুৰ উষ্ণতা আৰু
পৃথিৱী পৃষ্ঠৰ উচ্চতা। 1 বায়ুৰ উষ্ণতা। পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা বাবে শুষ্ক বায়ুৰ চাপ বেছি হয়। উষ্ণতা বেছি হ'লে বায়ুৰ চাপ হ্ৰাস পায়। সেইকাৰণে বিষুৱ অঞ্চলৰ পৰা 2 মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়। হৈছে ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছো 2 নম্বৰটোলৈ। পৃথিৱী পৃষ্ঠৰ উচ্চতা। সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইত কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলকভাৱে বেছি। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস বৃদ্ধি হয়। হৈছে এইবাৰ তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপ বলয় কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা। উত্তৰ: বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠত প্ৰধানকৈ 4টা চাপ বলয় বা চাপ মণ্ডল চিনাক্ত কৰা হৈছে। দেখিছা ছাত্ৰ-ছাত্ৰীসকল, এইটো তোমালোকৰ চিত্ৰটো কিতাপতে আছে। মই কিতাপৰ পৰা তুলি দিছো। তোমালোকে বহীখনত ধুনীয়াকৈ কিতাপৰ পৰা চাই আঁকি ল'বা চাপ মণ্ডলকেইটা দেই। ভালকৈ চোৱা, দেখিছা নহয় কিতাপত ধুনীয়াকৈ আছে। কিতাপৰ পৰা আঁকি ল'বা। 1ত আছে নিৰক্ষীয় নিম্ন চাপ বলয়, 2 নম্বৰ উপক্ৰান্তীয় উচ্চ চাপ বলয়, 3 নম্বৰ উপমেৰুদেশীয় নিম্ন চাপ বলয়, 4 নম্বৰ মেৰুদেশীয় উচ্চ চাপ বলয়। 1 নিৰক্ষীয় নিম্ন চাপ বলয়। নিৰক্ষীয় নিম্ন চাপ বলয়ৰ বৈশিষ্ট্যসমূহ হৈছে: ক এই বলয়টো বিষুৱ ৰেখাৰ উত্তৰে 10 ডিগ্ৰী অক্ষাংশ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত। খ এই অঞ্চলত সূৰ্যৰ ৰশ্মি সদায় নম্বভাৱে পৰে কাৰণে উত্তাপ বেছি। গতিকে এই অঞ্চলৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস পায়। ফলত এই অঞ্চলত নিম্ন চাপৰ সৃষ্টি হয়। পিছৰটো হৈছে এই অঞ্চলত বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলৰ বায়ুৰ চাপ হ্ৰাস পায়। এবাৰ আহিছো ঘটো। ঘট আছে এই অঞ্চলৰ বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয়। ইয়াত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ নবলে। ইয়াৰ বায়ু সদায় শান্ত অৱস্থাত থাকে বাবে ইয়াক নিৰক্ষীয় শান্ত বলয়ো বোলে। এবাৰ আহিছো 2 নম্বৰটোলৈ। উপক্ৰান্তীয় উচ্চ চাপ বলয়। ক এই বলয়টো উত্তৰ গোলাৰ্ধত 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ মাজত আৰু দক্ষিণ গোলাৰ্ধত 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী দক্ষিণ অক্ষৰেখাৰ মাজত অৱস্থিত। পিছৰটো পইণ্ট হৈছে 2 মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চ চাপ বলয়ৰ সৃষ্টি কৰে। পিছৰ পইণ্টটো হৈছে এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ু প্ৰবাহ অনুভূত হয়। এই উপক্ৰান্তীয় উচ্চ চাপ বলয়টো ঋতুভেদে কেতিয়াবা কিছু ওপৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয়।
উপমেৰুদেশীয় নিম্নচাপ বলয়। ক এই বলয়টো উত্তৰ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধৰ 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত। দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তন গতিৰ কাৰণে বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয়, ফলত দুই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ হ্ৰাস পায় আৰু নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে। হৈছে এইবাৰ আহিছোঁ 4 নম্বৰটোলৈ। মেৰুদেশীয় উচ্চচাপ বলয়। পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুই মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প পাই নাথাকে, ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। এইবাৰ আহিছোঁ তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। পাঠটো কিন্তু যথেষ্ট দীঘল আৰু অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহো দীঘল, গতিকে তোমালোকে আমনিও পাব পাৰা, কিন্তু তোমালোকে মই ভাবোঁ অকণমানো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি লিখি ল'বা, তোমালোকৰ উপকৃত হ'ব। 6 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰ পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব আছে অপৰিসীম। বায়ুমণ্ডল হৈছে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান। স্থলমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াক জীৱজগত বা জীৱমণ্ডল বোলা হয়। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ বায়ুমণ্ডলে যোগান ধৰাৰ উপৰিও বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক অনুপাতত আছে বাবে ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক পৰিৱেশ বিৰাজ কৰে। বায়ু গতিশীল হোৱাৰ বাবে বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ'লেও ৰক্ষা পায়। বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাৰ বাধা প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ প্ৰাণী আদি জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি। এইবাৰ আহিছোঁ তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। বায়ু প্ৰবাহ কাক বোলে? বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা। উত্তৰ বায়ুৱে গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলা হয়। অৰ্থাৎ বায়ুৰ গতিশীল অৱস্থাই হ'ল বতাহ। সাধাৰণতে এই বায়ু প্ৰবাহ ভূপৃষ্ঠৰ সমান্তৰালভাৱে হয়। মূলতঃ বায়ুৰ গতি দুই প্ৰকাৰৰ, অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ। বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়াই তাকে বতাহ বা বায়ু প্ৰবাহ বোলে। বায়ু প্ৰবাহৰ উৎপত্তিৰ প্ৰধান শক্তি বা কাৰকসমূহ হ'ল 1. চাপনতি শক্তি, 2. মধ্যাকৰ্ষণ শক্তি, 3. অপকেন্দ্ৰিক শক্তি আৰু 4 নম্বৰটো হৈছে ঘৰ্ষণ শক্তি। এবাৰ আহিছোঁ 1 নম্বৰ চাপনতি শক্তি। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেই দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি।
এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়। মধ্যাকৰ্ষণ শক্তি এবাৰ হৈছে তোমালোকৰ 2 নম্বৰ পইণ্টটো। সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনক মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ুৰ ওজন বা চাপ মধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। ইয়াৰ ফলত বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। মধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহয়, কিছু বক্ৰাকাৰ হয়। অপকেন্দ্ৰিক শক্তি এইটো হৈছে তোমালোকৰ 3 নম্বৰ পইণ্ট। পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে গ্ৰেছ পাৰ্ট ডি কৰিডিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তিটোক কৰিডিছ বল হিচাপে জনাজাত। ঘৰ্ষণ শক্তি বায়ু প্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূপৃষ্ঠত পৰ্বত পাহাৰ ভৈয়ামৰ খলাবমাৰে পূৰ্ণ বা গছ-গছনি সুউচ্চ অট্টালিকা আদিৰে ভৰা হয় তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠেদি বায়ু প্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়। ঘৰ্ষণ শক্তিৰ বাবে বতাহৰ গতিবেগ কমে এনে নহয়, ইয়াৰ বাবে বতাহৰ দিশৰো কিছু পৰিৱৰ্তন হয়। গতিকে এই চাৰি শক্তিৰ যৌথ ক্ৰিয়াত উদ্ভৱ হোৱা পৰিণামী শক্তিয়েহে প্ৰবাহিত বায়ুৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে। 8 নম্বৰ বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা। উত্তৰ ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা চাপনতিৰ শক্তিৰ ফলত বায়ু প্ৰবাহৰ সৃষ্টি হয়। বায়ু প্ৰবাহৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা শক্তি বা কাৰকসমূহ হ'ল চাপনতি শক্তি, মধ্যাকৰ্ষণ শক্তি, অপকেন্দ্ৰিক শক্তি আৰু ঘৰ্ষণ শক্তি। 1 নম্বৰ চাপনতি শক্তি ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেই দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়। এইবাৰ আহিছোঁ দ্বিতীয়টো মধ্যাকৰ্ষণ শক্তি। সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনক মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ুৰ ওজন বা চাপ মধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতাৰ বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। ইয়াৰ ফলত বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়।
মধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হয়। অপকেন্দ্ৰিক শক্তি ৩ নম্বৰ তোমালোকৰ পইণ্টটো পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ হয়, ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে গ্ৰেছ পাৰ্ট ডি কোৰডিচিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তিটোক কোৰডিচিছ বল হিচাপে জনাজাত। ঘৰ্ষণ শক্তি তোমালোকৰ 4 নম্বৰ পইণ্টটো বায়ু প্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূপৃষ্ঠত পৰ্বত পাহাৰ ভৈয়ামৰ খলাবমাৰে পূৰ্ণ বা গছ-গছনি সুউচ্চ অট্টালিকা আদিৰে ভৰা হয় তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠয়েদি বায়ু প্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰো গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়। ঘৰ্ষণ শক্তিৰ বাবে বতাহৰ গতিবেগ কমে এনে নহয়, ইয়াৰ বাবে বতাহৰ দিশৰো কিছু পৰিৱৰ্তন হয়। এইবাৰ আহিছোঁ তোমালোকৰ 9 নম্বৰ কুৱেশ্যনটোলৈ কোৰডিচিছ বল বুলিলে কি বুজা? বতাহৰ গতিদিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ চমুকৈ বৰ্ণনা কৰা। উত্তৰ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ হয়, ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে গ্ৰেছ পাৰ্ট ডি কোৰডিচিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তিটোক কোৰডিচিছ বল হিচাপে জনাজাত। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এখন চিত্ৰ অংকন কৰিছোঁ। এই চিত্ৰখন তোমালোকৰ 9ম শ্ৰেণীৰ এই বায়ুমণ্ডল চেপ্টাৰটোৰ পৰাই তুলি দিয়া হৈছে। তোমালোকে বহিত ধুনীয়াকৈ কিতাপখনৰ পৰা চাই আঁকি ল'বা। চিত্ৰটো কিন্তু আঁকিবই লাগিব দেই। বতাহৰ গতিদিশ নিৰ্ধাৰণত কোৰডিচিছ বলৰ ভূমিকা। বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰডিচিছ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। কিন্তু মন কৰিবলগীয়া যে বতাহৰ লগতে কোৰডিচিছ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰত একে হয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেডৰ সূত্ৰ বুলি কোৱা হয়। ফেৰেডৰ সূত্ৰ অনুসৰি উত্তৰ গোলাৰ্ধত মেৰুমুখী বতাহ আপেক্ষিকভাৱে উত্তৰ পূবমুৱা হয়। অৱশ্যে কোৰডিচিছ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে সমান নহয়। এই বলৰ মান বিষুৱ ৰেখাত 0 আৰু ই মেৰুফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। চাপনতি শক্তি এইটো তোমালোকৰ 10 নম্বৰ কুৱেশ্যন। চাপনতি শক্তি বুলিলে কি বুজা? বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি? ছাত্ৰ ছাত্ৰীসকল এইবাৰ এই কুৱেশ্যনটোৰ উত্তৰটো চাওঁ। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিৰ মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব দুখন ঠাইৰ মাজৰ থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেই দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰিও তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় 0 হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। বায়ু প্ৰবাহত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ
সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলক মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। বায়ুৰ ওজন বা চাপ মধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়েহে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু চাপ হ্ৰাস পায়। ইয়াৰ ফলত বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। মধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহয়, কিছু বক্ৰাকাৰ হয়। এবাৰ আহিছো তোমালোকৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। বতাহৰ নামাকৰণ বুলিলে কি বুজা? এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামাকৰণ কেনেকৈ কৰা হয়? উত্তৰ: বতাহৰ নামাকৰণ প্ৰবাহৰ দিশ অনুযায়ী হয়। অৰ্থাৎ যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়, তাকে বতাহৰ নামাকৰণ বোলা হয়। উদাহৰণস্বৰূপে পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ, উত্তৰ পূব দিশৰ পৰা বলা বতাহক উত্তৰ পূব বতাহ বোলে। যি অঞ্চলৰ ওপৰেদি বতাহ বলে বায়ুৰাশিয়ে সেই অঞ্চলৰ উষ্ণতা, আৰ্দ্ৰতা আৰু ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে। সেই সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশিত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প থাকে। আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশি শুকান আৰু উষ্ণ হয়। ভূপৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱন বিমুখ বোলা হয়। এনেদৰে এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামাকৰণ কৰা হয়। এবাৰ আহিছো তোমালোকৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি? উত্তৰ: বতৰ অধ্যয়নত বতাহৰ গতিবেগ আৰু দিশৰ জ্ঞান থকাটো অত্যন্ত জৰুৰী। এখন ঠাইৰ বতাহৰ দিশ অৱশ্যে ডাৱৰ, ধোঁৱা, পানীৰ ঢৌ ইত্যাদিবোৰ গতিৰ পৰাই জানিব পাৰি। কিন্তু উইণ্ড ভেন নামৰ যন্ত্ৰটোৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি। বতাহৰ দিশ সাধাৰণতে চুম্বকীয় উত্তৰ দিশৰ পৰিপ্ৰেক্ষিতত ডিগ্ৰীত প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ এনিম'মিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়। এনিম'গ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰা হয়। 1805 চনত ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্টে প্ৰস্তুত কৰা 0 পৰা 12 নম্বৰৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফৰ্ট স্কেল বুলি কোৱা হয়। বতাহৰ গতিবেগ নটত প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ 1 নট মানে প্ৰতি ঘণ্টাত 1 নটিকেল মাইল অৰ্থাৎ প্ৰতি ঘণ্টাত 1.854 কিলোমিটাৰ বা প্ৰতি মিনিটত 30.9 মিটাৰ। 14 নম্বৰ, বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা। উত্তৰ: বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বতাহক 3টা শ্ৰেণীত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ, গৌণ বায়ু প্ৰবাহ আৰু স্থানীয় বায়ু প্ৰবাহ। মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ পৃথিৱী পৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱী জুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। উল্লেখযোগ্য যে প্ৰাথমিক বায়ু প্ৰবাহেই অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে। বাণিজ্য বতাহ, পচুৱা বতাহ আৰু মেৰুদেশীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত। গৌণ বায়ু প্ৰবাহ ভূ অৱয়ৱৰ প্ৰকৃতি আৰু ভূমিজল ভাগত বিস্তৃতি, বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণতে গৌণ বায়ু প্ৰবাহ বোলা হয়। ঘূৰ্ণীবতাহ, চক্ৰবাত, প্ৰতিৰূপ ঘূৰ্ণীবতাহ, বায়ুৰাশি, বাতাৰ্গ্ৰ, মৌচুমী বতাহ আদি গৌণ বায়ু প্ৰবাহৰ অন্তৰ্গত। এনে বায়ু প্ৰবাহে একোটা অঞ্চলৰ বতৰৰ লক্ষণৰ পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থাৰ অস্থিৰ কৰি তোলে। স্থানীয় বায়ু প্ৰবাহ কিছুমান স্থানীয় কাৰক যেনে ভূ অৱয়ৱৰ বিভিন্নতা, উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চলৰ সামৰি
যি বায়ু প্ৰবাহ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বা তৃতীয় বায়ু প্ৰবাহ বোলা হয়। এই বায়ু প্ৰবাহক অস্থায়ী বা অনিয়মিত বায়ু প্ৰবাহ বুলিও কোৱা হয়। স্থানীয় বায়ু প্ৰবাহৰ ভিতৰত জলবতাহ, স্থল বতাহ, পৰ্বতীয় বতাহ, ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য। এবাৰ আহিছো তোমালোকৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজা? এখন চিত্ৰত প্ৰাথমিক বায়ু প্ৰবাহৰ বিতৰণ দেখুওৱা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ: পৃথিৱী পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱী জুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। উল্লেখযোগ্য যে প্ৰাথমিক বায়ু প্ৰবাহে অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে। বাণিজ্য বতাহ, পচুৱা বতাহ আৰু মেৰুদেশীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত। ছাত্ৰ ছাত্ৰীসকল, এইখন তোমালোকৰ প্ৰাথমিক বায়ু প্ৰবাহ আৰু বতাহৰ এখন চিত্ৰ অংকন কৰা হৈছে। এই চিত্ৰখন তোমালোকৰ কিতাপৰ পৰাই তুলি দিয়া হৈছে। তোমালোকে ধুনীয়াকৈ কিতাপখনৰ পৰা বহীত তুলি ল'বা। হৈছে? আহা এবাৰ পিছৰখনলৈ চাওঁ। প্ৰাথমিক বায়ু প্ৰবাহৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে: প্ৰাথমিক বায়ু প্ৰবাহবোৰ গোটেই পৃথিৱী জুৰি থাকে। 2. প্ৰাথমিক বায়ু প্ৰবাহে অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে। 3. প্ৰাথমিক বায়ু প্ৰবাহবোৰ স্থায়ী আৰু নিয়মিত। 4. এনে স্থায়ী বায়ু প্ৰবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে। এবাৰ আহিছো 16 নম্বৰ কুৱেশ্যনটোলৈ। গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা। উত্তৰ: ভূ অৱয়ৱৰ প্ৰকৃতি আৰু ভূমিজল ভাগত বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণতে গৌণ বায়ু প্ৰবাহ বোলা হয়। ঘূৰ্ণীবতাহ, চক্ৰবাত, প্ৰতিপ ঘূৰ্ণীবতাহ, বায়ুৰাশি, বাতাগ্ৰহ, মৌচুমী বতাহ আদি গৌণ বায়ু প্ৰবাহৰ অন্তৰ্গত। এনে বায়ু প্ৰবাহে একোটা অঞ্চলত বতৰৰ লক্ষণৰ পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে। এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত গৌণ বতাহ বা বায়ু প্ৰবাহৰ যথেষ্ট ভূমিকা আছে। বায়ুৰাশি উচ্চভূমিৰ পৰা অপসাৰী হৈ প্ৰবাহিত হৈ আহোঁতে বতৰৰ পৰিৱৰ্তনৰ লগতে জলবায়ুৰ পৰিৱৰ্তন আনে। একোটা বায়ুৰাশিয়ে উৎস স্থান ত্যাগ কৰি প্ৰবাহিত হ'লে উত্তাপৰ বিতৰণৰ তাৰতম্য হয়। ঠিক সেইদৰে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কাৰণে মূলতঃ নাতিশীতোষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হোৱা দেখা যায়। এনে ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ুৰ অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময়ৰ পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। অৱশ্যে ৰিবৰিব বতাহ বলি থাকে বাবে কিছু ঠাণ্ডা অনুভৱ হয়। উপক্ৰান্তীয় অঞ্চলৰ প্ৰতিপ ঘূৰ্ণীবতাহবোৰ যদি উষ্ণ সাগৰৰ ওপৰেদি প্ৰবাহিত হয় তেতিয়া জলীয় বাষ্পৰ প্ৰচুৰ সৰবৰাহ আৰু উত্তাপৰ তাৰতম্যৰ বাবে কিছু পৰিমাণে বৰষুণ হয়। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন হয়। মৌচুমী বতাহৰ বাবেও এখন ঠাইৰ জলবায়ু পৰিৱৰ্তন হয়। গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুত গতিত কম বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূভাগলৈ বলে। এনে বায়ু ভূভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি পৰ্বত পাহাৰত খুনা খাই ধাৰাসাৰে বৰষুণ দিয়ে। এবাৰ আহিছো তোমালোকৰ 17 নম্বৰ কুৱেশ্যনটোলৈ। স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়? উদাহৰণসহ চমুকৈ আলোচনা কৰা। উত্তৰ: কিছুমান স্থানীয় কাৰক যেনে ভূ অৱয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বা তৃতীয় বায়ু প্ৰবাহ বোলা হয়। এই বায়ু প্ৰবাহ অস্থায়ী বা অনিয়মিত বায়ু প্ৰবাহ বুলিও কোৱা হয়। স্থানীয় বায়ু প্ৰবাহৰ ভিতৰত জলবতাহ, স্থল বতাহ, পৰ্বতীয় বতাহ, ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য। কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত স্থানীয় বায়ু প্ৰবাহৰ প্ৰভাৱ যথেষ্ট আছে। স্থানীয় বতাহৰ অন্তৰ্গত জলবতাহ আৰু স্থল বতাহৰ প্ৰভাৱত স্থলভাগে দিনৰ ভাগত অতি কম সময়ত তাপ শোষণ কৰি উত্তপ্ত হয় আৰু ঠিক সেইদৰে ৰাতি অতি সোনকালে তাপ এৰি দি চেঁচা হয়। আনহাতে জলভাগে দিনৰ ভাগত অতি নেহেম গতিত তাপ শোষণ কৰে আৰু ঠিক সেইদৰে ৰাতি নেহেম গতিত তাপ এৰি দিয়ে। সেয়ে জলভাগ আৰু স্থলভাগৰ মাজত উষ্ণতাৰ পাৰ্থক্য হয়।
দিনত জলভাগতকৈ স্থলভাগৰ উষ্ণতা বেছি হয় আৰু ৰাতি স্থলভাগতকৈ জলভাগৰ উষ্ণতা বেছি হয়। পৃথিৱীৰ ভিন ভিন ঠাইত ঋতু অনুযায়ী স্থানীয়ভাৱে উষ্ণ আৰু শীতল বতাহ বলে। এনে স্থানীয় বায়ু প্ৰবাহে সাময়িকভাৱে হ'লেও একোখন ঠাই বতৰ নিৰ্ধাৰণত প্ৰভাৱ পেলায়। এইদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা ঊৰ্ধ্বমুখী প্ৰবাহক উপত্যকা বতাহ বোলা হয়। ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত স্থানীয়ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হয়। এনে অস্থায়ী নিম্নচাপ কেন্দ্ৰৰ প্ৰবল আকৰ্ষণত কিছুমান বায়ু প্ৰবাহৰ সৃষ্টি হয়। উত্তৰ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণ বায়ু প্ৰবাহক চিৰুকু বোলে। ইজিপ্তত এনে বতাহক খামচিন আৰু আৰবত চিমুখ বোলা হয়। এই বায়ুৰ ইমান উচ্চ আৰু শুকান যে একেৰাহে কেইবাদিন এনে বায়ু প্ৰবাহ হ'লে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে, মাটিত ফাট মেলে আৰু গছ গছনি শুকাই সৰিবলৈ ধৰে। শুকান পৃষ্ঠভূমি এটি এনে বায়ু প্ৰবাহিত হ'লে প্ৰচুৰ ধূলিবালি কঢ়িয়াই আনি সঘনে ধূলি ধুমুহাৰ সৃষ্টি কৰে। গ্ৰীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা এনে বায়ু প্ৰবাহ যেতিয়া উত্তৰ ভাৰতৰ গংগা সমভূমি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া ইয়াক লু বোলা হয়। আনহাতে শীতকালত দক্ষিণ পশ্চিম ইউৰোপৰ উচ্চভূমি অঞ্চলৰ পৰা দক্ষিণৰ ঢালেদি ভূমধ্য সাগৰীয় উপকূল অঞ্চলত প্ৰবাহিত গধুৰ শীতল বতাহক মিষ্ট্ৰেল বোলা হয়। এইদৰে স্থানীয় বতাহে স্থানীয় পৰ্যায়ত একোটা অঞ্চলৰ বতৰৰ পৰিৱৰ্তন আনে। এইবাৰ আহিছে তোমালোকৰ 18 নম্বৰ কুৱেশ্যন। ঘূৰ্ণীবতাহ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? এখন ঠাই বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা। উত্তৰ: বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকেই ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে। ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ: ক্ৰান্তীয় ঘূৰ্ণীবতাহ, 2 নম্বৰ বহিঃক্ৰান্তীয় বা মধ্যক্ৰান্তীয় ঘূৰ্ণীবতাহ। এই ঘূৰ্ণীবতাহবোৰ বছৰৰ যিকোনো সময়ত সৃষ্টি হ'ব পাৰে। এই ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকণিৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময়ৰ পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। বায়ুৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি? উত্তৰ: উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে। বায়ুৰাশিৰ উৎস, স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰিব পাৰি। 1. ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি, ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি, মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি আৰু 4 নম্বৰ মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি। এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত বায়ুৰাশিৰ ভূমিকা হ'ল এক বিশেষ গুণসম্পন্ন বায়ুৰাশি সৃষ্টি হ'লেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। গতিশীল বায়ুৰাশি প্ৰবাহৰ বাবে উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহণ হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা কৰে। বায়ুৰাশি উচ্চভূমিৰ পৰা অপসাৰী হৈ প্ৰবাহিত হওঁতে বতৰৰ পৰিৱৰ্তন ঘটোৱাৰ উপৰিও নিজৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তন হয়। এইবাৰ আহিছোঁ তোমালোকৰ 20 নম্বৰ কুৱেশ্যন। বাতাগ্ৰহ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰহ সম্পৰ্কে চমুকৈ আলোচনা কৰা। যেতিয়া উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদি তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি কৰে, ইয়াকে বাতাগ্ৰহ বোলা হয়। বাতাগ্ৰহ সৃষ্টি হ'বলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন। 1. দুটা বায়ুৰাশি এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব। 2. বায়ু প্ৰবাহ অভিসাৰী হ'ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্ৰবাহিত হয়। জলবায়ু আৰু বাতাগ্ৰহৰ মাজৰ সম্পৰ্ক হ'ল বিপৰীত গুণসম্পন্ন দুটা বায়ুৰাশি মিলন হ'লে তুলনামূলকভাৱে উষ্ণ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অৱতৰণ কৰি এক সুস্থিৰ অৱস্থাত থাকে। বাতাগ্ৰহ অঞ্চলত চাপ নদীৰ বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপসৰণ হয় আৰু বাতাগ্ৰহ অগ্ৰসৰ হোৱাৰ লগে লগে
সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত বাতাসগ্ৰহ অঞ্চলত ডাৱৰৰ সৃষ্টি হয় 21 নম্বৰ মৌচুমী বতাহ বুলিলে কি বুজা ই কেনেকৈ সৃষ্টি হয় ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট উত্তৰ ঋতু পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে সাধাৰণতে মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয় বায়ু প্ৰবাহ যাৰ গ্ৰীষ্মকালৰ গতিদিশ শীতকালৰ সম্পূৰ্ণ বিপৰীত ঋতু পৰিৱৰ্তনৰ লগে লগে উষ্ণতা আৰু চাপৰ তাৰতম্যৰ ফলত মৌচুমী প্ৰবাহৰ দিশ সলনি হয় ই প্ৰধানকৈ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত এক আঞ্চলিক বায়ু প্ৰবাহ পৃথিৱীৰ যিবোৰ অঞ্চলৰ সাগৰ মহাসাগৰে আগুৰি আছে তাক মৌচুমী বতাহ বেছিকৈ পৰিলক্ষিত হয় গ্ৰীষ্মকালত মহাসাগৰীয় উচ্চচাপ অঞ্চলৰ পৰা দ্ৰুতগতিত কম বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূভাগলৈ বলে এনে সেমেকা আৰু চেঁচা বায়ুৱে ভূভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি পৰ্বত পাহাৰৰ খুনা খাই ধাৰাসাৰে বৰষুণ দিয়ে এনে কাৰণত মেঘালয় দক্ষিণ অংশ অসমৰ পাৰ্বত্য অঞ্চলৰ পাদভূমিত আৰু পশ্চিম ঘাট পৰ্বতমালাৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ হয় শীতকালত মৌচুমী বতাহৰ দিশ সলনি হয় কাৰণ শীতকালত ভূভাগৰ তুলনাত জলপৃষ্ঠৰ উষ্ণতা বেছি হয় আৰু তাৰ বাবে জলভাগত নিম্নচাপৰ সৃষ্টি হয় অৰ্থাৎ ভূভাগত উচ্চচাপৰ সৃষ্টি হয় সেয়ে শীতকালত মহাদেশীয় উচ্চচাপ অঞ্চলৰ পৰা শুকান আৰু কিছু চেঁচা বতাহ জলভাগলৈ প্ৰবাহিত হয় এনে বতাহ শুকান হোৱাৰ বাবে বৰষুণ নহয় শীতকালত শুকান উত্তৰ পূব মৌচুমী বতাহে বংগোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি দক্ষিণ ভাৰতৰ তামিলনাডু উপকূলত কিছু বৰষুণ দিয়ে পৃথিৱীৰ বিভিন্ন অঞ্চল যেনে দক্ষিণ আফ্ৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পূব উপকূল আৰু দক্ষিণ পশ্চিম উপকূল উত্তৰ পূব অষ্ট্ৰেলিয়া আদিত মৌচুমী বায়ু প্ৰবাহ পৰিলক্ষিত হয় এছিয়া মহাদেশৰ বিশেষকৈ দক্ষিণ আৰু দক্ষিণ পূব অংশত মৌচুমী বতাহ আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল হয় এবাৰ আহিছো তোমালোকৰ 22 নম্বৰ কোৱেশ্চনটোলে কাৰণ দৰ্শাই উত্তৰ লিখা ক টপোস্ফিয়াৰ স্তৰটোতে প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয় উত্তৰ টপোস্ফিয়াৰ স্তৰটোত ভূপৃষ্ঠত লগ লাগি থকাৰ বাবে ইয়াৰ বায়ুমণ্ডলত অধিক জলীয় বাষ্প থকাৰ লগতে প্ৰায় 3/4 বায়ুমণ্ডলত গেছ আৰু ধূলিকণা থাকে সেয়েহে মেঘ বৰষুণ আদিৰ সৃষ্টিৰ লগতে বতৰৰ ক্ৰিয়াকলাপ এই স্তৰটোতে সংঘটিত হয় বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফলত কি হ'ব দ্বিতীয়টো কোৱেশ্চন উত্তৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব যাৰ ফলত জীৱন প্ৰক্ৰিয়াত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব পিছৰটো কোৱেশ্চন আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি উত্তৰ পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি গৰম বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া আৰ্দ্ৰ বায়ুৰ চাপ কম হয় ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি এভাবে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ বেছি ওজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতত উপকাৰ সাধে উত্তৰ বায়ুমণ্ডলৰ প্ৰায় 40 পৰা 50 কিলোমিটাৰ উচ্চতাত ওজন গেছৰ এটা স্তৰ আছে এই স্তৰটোত থকা ওজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক উপকাৰ সাধে পিছৰটো কোৱেশ্চন সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি উত্তৰ উচ্চতা কম হলে বায়ুৰ চাপ বেছি হয় সাগৰ পৃষ্ঠত উচ্চতা তুলনামূলকভাৱে কম হোৱাৰ বাবে তাত বায়ুৰ চাপ অধিক হয় সেই কাৰণে সাগৰ পৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি টপোস্ফিয়াৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ উত্তৰ টপোস্ফিয়াৰ স্তৰত উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলৰ অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয় পিছৰটো কোৱেশ্চন নিৰক্ষীয় নিম্নচাপ বলয় ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয় উত্তৰ নিৰক্ষীয় নিম্নচাপ অঞ্চলৰ বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হোৱাৰ বাবে এই অঞ্চলৰ ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত নহয় 23 নম্বৰ কোৱেশ্চনত আহিছে তলৰ প্ৰশ্নবোৰ সমূহ উত্তৰ দিয়া বায়ুমণ্ডল কিমান উচ্চতালৈকে বিস্তৃত উত্তৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 10000 কিলোমিটাৰ উচ্চতালৈকে বায়ুমণ্ডল বিস্তৃত ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন পাই একে থাকে উত্তৰ ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন পাই একে থাকে হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ মাজৰ সীমাটো নাম কি
হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ মাজৰ সীমাটোৰ নাম হ'ল মেছ'পজ ফেৰাডৰ সূত্ৰ কি ফেৰাডৰ সূত্ৰটো সুধিছে উত্তৰ পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কোৰিঅলিছিছ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে ইয়াকে ফেৰাডৰ সূত্ৰ বুলি কোৱা হয় বিউফৰ্ড স্কেল কি উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা উত্তৰ 1805 চনত ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্ডে প্ৰস্তুত কৰা 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি ইয়াকে বিউফৰ্ড স্কেল বুলি কোৱা হয় বতাহৰ গতিবেগ নটত প্ৰকাশ কৰা হয় উদাহৰণস্বৰূপে বিউফৰ্ড নম্বৰ 0 বতাহৰ গতিবেগ নট হিচাপে 1 বতাহৰ প্ৰকৃতিৰ মন্থৰ বতাহৰ প্ৰভাৱ ধোঁৱা উলংঘিকভাৱে ওপৰলৈ উঠে হৈছে বিউফৰ্ড নম্বৰ 1 বতাহৰ গতি নট হিচাপত 1 পৰা 3 বতাহৰ প্ৰকৃতিৰ ক্ষীণ বতাহৰ প্ৰভাৱ ধোঁৱা বায়ুৰ দিশ অনুযায়ী যায় কিন্তু বতাহ নিৰ্দেশত নুঘূৰে হৈছে এবাৰ আহিছো পিছৰটো কোৱেশ্যন লেফ্টছ হাৰ কি চমুকৈ লিখা উত্তৰ বায়ুমণ্ডলত টপস্ফিয়াৰ স্তৰটোত নিম্ন ভাগত উষ্ণতা বেছি হয় উষ্ণতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায় সাধাৰণতে প্ৰতি কিলোমিটাৰত উষ্ণতা বৃদ্ধিত 6.5 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায় ইয়াকে লেফ্টছ হাৰ বোলা হয় এবাৰ হৈছে চমু টোকা লিখা 24 নম্বৰ কুৱেশ্যনটো আহিছো হোমস্ফিয়াৰ ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন পাই একে থাকে বাবে এই নিম্ন স্তৰটোক হোমস্ফিয়াৰ বোলে এই স্তৰটোৰ উত্তাপৰ ভিত্তিত তিনিটা ভাগত ভগোৱা হৈছে সেই ভাগকেইটা হৈছে টপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ হেটেৰস্ফিয়াৰ পিছৰটো চমুটোকা মেছস্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়াৰ বোলা হয় বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন অক্সিজেন হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্ৰজেনৰ তৰপ 80 কিলোমিটাৰ পৰা 200 কিলোমিটাৰ উচ্চতা পৰ্যন্ত অক্সিজেনৰ তৰপ 1125 কিলোমিটাৰ উচ্চতা পৰ্যন্ত হিলিয়ামৰ তৰপ 3540 কিলোমিটাৰ পৰ্যন্ত আৰু হাইড্ৰজেনৰ তৰপটো আছে প্ৰায় 10000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনে নগণ্য এবাৰ আহিছো পিছৰটো তোমালোকৰ চমুটোকালৈ বায়ুৰ তাপ ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক বায়ুমণ্ডলৰ তাপ ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ মাজত এক নিৰ্বিড় সম্পৰ্ক আছে বায়ুমণ্ডলত তাপ কমিলে চাপ বাঢ়ে আনহাতে তাপ বাঢ়িলে চাপ কমে পৃথিৱীৰ যিবোৰ অঞ্চলত তাপৰ মাত্ৰা অধিক তাত নিম্ন চাপৰ সৃষ্টি হয় আৰু যিবোৰ অঞ্চলত শীতৰ প্ৰভাৱ বেছি তাত উচ্চ চাপৰ সৃষ্টি হয় তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ ওপৰত বিভিন্ন চাপ মণ্ডলৰ সৃষ্টি হৈছে উচ্চতাৰ লগত বায়ুৰ চাপৰ সম্পৰ্ক আছে উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায় উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ ঘনত্বও কমি যায় উচ্চতাৰ লগত বায়ুমণ্ডলৰ তাপৰ সম্পৰ্কও আছে সেয়ে টপস্ফিয়াৰ স্তৰত উচ্চতা বাঢ়িলে উত্তাপ কমে ষ্ট্ৰেটোস্ফিয়াৰত উচ্চতা বাঢ়িলে তাপ বাঢ়ে মেছস্ফিয়াৰ স্তৰত উচ্চতা বাঢ়িলে উত্তাপ কমে আৰু থাৰ্মোস্ফিয়াৰ স্তৰত উচ্চতা বঢ়াৰ লগে লগে তাপৰ মাত্ৰাও অধিক পৰিমাণে বাঢ়ি যায় এবাৰ আহিছো তোমালোকৰ পিছৰটো চমুটোকা মেৰুদেশীয় উচ্চ চাপ বলয় পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ 2 মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা ইয়াৰ বায়ু অতিশয় শীতল অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকে ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ু উচ্চ চাপ থাকে 9 নম্বৰটো আহিছো বায়ু প্ৰবাহ তন্ত্ৰ বায়ুমণ্ডলত থকা বায়ু কেতিয়াও স্থিৰ অৱস্থাত নাথাকে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকে বায়ু প্ৰবাহ বা বতাহ বোলে বায়ুৰ গতি সদায় অনুভূমিক বায়ু যেতিয়া ঊৰ্ধ্বগামী হয় তেতিয়া বায়ুৱে উলম্বিক গতিৰ দিশত গতি কৰে দৰাচলতে বায়ু প্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন
ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে সেয়েহে বহল অৰ্থক ইয়াক বায়ু প্ৰবাহ তন্ত্ৰ বোলা হয় চাপনতি পিছৰটো চমুটোকা প্ৰথম চমুটোকাটো তোমালোকৰ ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে ইয়াকে চাপনতি শক্তি বোলা হয় আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয় কিন্তু দূৰত্ব বেছি হলে গতিবেগ হ্ৰাস পায় আকৌ যেহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে সেই দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে এটা অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয় এবাৰ হৈছে তোমালোকৰ পিছৰটো চমুটোকা বাণিজ্য বতাহ 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ আশে-পাশে অৱস্থিত উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠ বায়ুক বাণিজ্য বতাহ বোলে কৰিডিছিছ বলৰ বাবে এই বতাহ উত্তৰ গোলাৰ্ধত উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিম দিশত আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূবৰ পৰা উত্তৰ পশ্চিম দিশত বলে সেয়েহে ইয়াক উত্তৰ গোলাৰ্ধত উত্তৰ পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ পূব বাণিজ্য বতাহ বোলে অৰ্শ অক্ষাংশ পিছৰটো চমুটোকা উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ যি অংশৰ পৰা বাণিজ্য বতাহ আৰু পছুৱা বতাহ বলে তাত এটা মন্থৰ বায়ু প্ৰবাহৰ শান্ত বলয় আছে এই অঞ্চলৰ পৰা বায়ু বহিৰ্মুখী হয় যদিও ইয়াৰ মধ্যাংশত বতাহ পাই গতিহীন হৈ এক শান্ত অৱস্থাত থাকে পৃথিৱীৰ দুই গোলাৰ্ধৰ বিশেষকৈ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে অৰ্শ অক্ষাংশ বোলা হয় গৰ্জন মুখৰ চুলিচ দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ 40 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশৰ অঞ্চলৰ মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছুৱা বতাহৰ তীব্ৰতা অত্যাধিক হয় সেয়েহে মহাসাগৰীয় নাবিকসকলে 40 দশকত অক্ষাংশৰ অঞ্চলক গৰ্জন মুখৰ চুলিচ বোলে পৰ্টিভ ঘূৰ্ণীবতাহ তোমালোকৰ পিছৰটো চমুটোকা যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চচাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকেই পৰ্টিভ ঘূৰ্ণীবতাহ বোলা হয় পৰ্টিভ ঘূৰ্ণীবতাহৰ কেন্দ্ৰত চাপ সৰ্বোচ্চ হয় বাবে ইয়াক উচ্চচাপ কেন্দ্ৰ বোলে পৃথিৱীৰ দুইটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশৰ অঞ্চলত পৰ্টিভ ঘূৰ্ণীবতাহৰ সৃষ্টি হয় পৰ্টিভ ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ উপক্ৰান্তীয় উচ্চ পৰ্টিভ ঘূৰ্ণীবতাহ আৰু উচ্চ অক্ষাংশ শীতল পৰ্টিভ ঘূৰ্ণীবতাহ জেট প্ৰবাহ পিছৰটো চমুটোকা ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয় ইয়াকে জেট প্ৰবাহ বোলা হয় জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায় সমচাপ ৰেখা পৃথিৱীৰ উপৰিভাগত থকা সমান চাপ বিশিষ্ট ঠাইবোৰ সংযোগ কৰিলে যি ৰেখা পোৱা যায় তাক সমচাপ ৰেখা বোলে যিবোৰ ঠাই চাপনতিৰ মান একেবাৰে কম তাত বায়ু প্ৰবাহ শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয় বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলত সমচাপ মানচিত্ৰত সমচাপ ৰেখা পাই একেবাৰে দেখা নাযায় ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাক ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয় পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 120 পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয় একোটা বৃত্তাকাৰ ঘূৰ্ণীবতাহৰ ব্যাস কেই কিলোমিটাৰ মানৰ পৰা কেইবাশ কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে ক্ৰান্তীয় চক্ৰবাত সম্পূৰ্ণৰূপে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতে উৎপত্তি হয় একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে এনে চক্ৰবাতবোৰ ভয়ংকৰ ধ্বংসকাৰী আৰু ক্ষতিকাৰক হয় এই ধুমুহাবোৰ বহু অঞ্চল আৰু বহু সময় ব্যাপী সক্ৰিয় হৈ থাকে উত্তৰ আমেৰিকাৰ
দক্ষিণ পূব অংশ, জাপানৰ পূব উপকূল, ভাৰতৰ পূব উপকূল অঞ্চলত এনে ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ফলত প্ৰায় প্ৰতি বছৰে ধন জনৰ বহুতো ক্ষতি হয়। ক্ৰান্তীয় অঞ্চলৰ ঘূৰ্ণীবতাহ বিভিন্ন নামেৰে পৰিচিত। ইয়াৰ প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত টাইফুন, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ অঞ্চলত হাৰিকেন, ভাৰতীয় মহাসাগৰ অঞ্চলত চাইক্লোন, অসমত বৰদৈচিলাৰ নামেৰে পৰিচিত। এবাৰ আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। পাৰ্থক্য লিখা। অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ। উত্তৰ: অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহৰ মাজৰ পাৰ্থক্য হ'ল অনুভূমিক বতাহ ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে, আনহাতে উলম্বিক বতাহ ভূপৃষ্ঠৰ উলম্বিকভাৱে গতি কৰে। অনুভূমিক প্ৰবাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, কিন্তু উলম্বিক প্ৰবাহ নিম্ন চাপ অঞ্চলৰ পৰা উচ্চ চাপ অঞ্চললৈ বলে। ঘ. বায়ু প্ৰবাহ আৰু বায়ু ৰাশি। বায়ু প্ৰবাহ হ'ল বায়ুৱে গতি কৰা অৱস্থা, আনহাতে বায়ু ৰাশি হ'ল উত্তাপ, আৰ্দ্ৰতা আদি সমগুণ সম্পন্ন একোটা বৃহৎ আকাৰৰ বায়ুপুঞ্জ। পিছৰটো পাৰ্থক্য। ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলত সৃষ্টি হয় আৰু আনহাতে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হয়। ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ 120ৰ পৰা 280 কিলোমিটাৰ পৰ্যন্ত, আনহাতে বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ 300ৰ পৰা 1500 কিলোমিটাৰ ভিতৰত হয়। জলবতাহ আৰু স্থলবতাহ। উত্তৰ: জলবতাহ আৰু স্থলবতাহৰ পাৰ্থক্য হ'ল জলবতাহ দিনৰ ভাগত বলে, আনহাতে স্থলবতাহ ৰাতিৰ ভাগত বলে। জলবতাহ জলভাগৰ পৰা স্থলভাগলৈ বলে, আনহাতে স্থলবতাহ স্থলভাগৰ পৰা জলভাগলৈ বলে। পিছৰটো পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ। পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহৰ পাৰ্থক্য হ'ল পাৰ্বত্য বতাহ পৰ্বতৰ ঢালেদি ভৈয়ামলৈ গতি কৰে, আনহাতে ভৈয়ামৰ বতাহ ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি গতি কৰে। পাৰ্বত্য বতাহ নিম্নগামী হয়, কিন্তু ভৈয়ামৰ বতাহ ঊৰ্ধ্বগামী হয়। পাৰ্বত্য বতাহ পাহাৰৰ ৰাতি ভাগত বলে, ভৈয়ামৰ বতাহ দিনৰ ভাগত বলে। এবাৰ আহিছোঁ ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহৰ মাজৰ পাৰ্থক্য। ঘূৰ্ণীবতাহ আৰু প্ৰতীপ ঘূৰ্ণীবতাহৰ মাজৰ পাৰ্থক্য হ'ল: 1. বায়ুমণ্ডলৰ প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাক ঘূৰ্ণীবতাহ বোলে, আনহাতে যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চচাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয়। বহিঃক্ৰান্তীয় আৰু ক্ৰান্তীয় দুয়ো অঞ্চলতে ঘূৰ্ণীবতাহ বলে, আনহাতে উষ্ণ উপক্ৰান্তীয় আৰু উচ্চ অক্ষাংশ অঞ্চলত প্ৰতীপ ঘূৰ্ণীবতাহ বলে। হৈছে পিছৰটো পইণ্টটো শীতল বাতাৰ্ক আৰু উষ্ণ বাতাৰ্ক। যি বাতাৰ্কত শীতল বায়ু ৰেখীয়ে উষ্ণ বায়ু ৰেখী স্থানান্তৰ কৰে তাক শীতল বাতাৰ্ক, আনহাতে যি বাতাৰ্কত অগ্ৰগামী উষ্ণ বায়ু ৰেখী শীতল বায়ু ৰেখীৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাক উষ্ণ বাতাৰ্ক বোলে। টপস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ। টপস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ মাজৰ পাৰ্থক্যসমূহ হ'ল: টপস্ফিয়াৰ পৃথিৱীৰ একেবাৰে গাতে লাগি থকা স্তৰ, ষ্ট্ৰেটোস্ফিয়াৰ টপস্ফিয়াৰৰ ঠিক ওপৰত থকা স্তৰ। টপস্ফিয়াৰৰ গড় উচ্চতা 10 কিলোমিটাৰ গড় উচ্চতাটো, আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ গড় উচ্চতা প্ৰায় 50 কিলোমিটাৰ। টপস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোক টপপছ বোলে, ষ্ট্ৰেটোস্ফিয়াৰৰ ঊৰ্ধ্বসীমাটোক ষ্ট্ৰেটোপছ বোলে। হৈছে এইবাৰ আহিছোঁ তোমালোকৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ওজন গেছৰ স্তৰটো ক'ত অৱস্থিত? টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ নে থাৰ্মস্ফিয়াৰ? তোমালোকে ভালদৰে যদি কুৱেশ্যন আনচাৰখিনি পঢ়িছা তেতিয়াহ'লে গমেই পাবা ষ্ট্ৰেটোস্ফিয়াৰত অৱস্থিত। বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান পৰিমাণে থাকে? এইটো বহুত ইম্পৰ্টেণ্ট, আহিয়ে থাকে পৰীক্ষাত। 1 নম্বৰ 20.94%, 29.01%, 32.47%, 78.08%। উত্তৰটো হ'ব 20.94%। বায়ু প্ৰবাহৰ মূল কাৰণটো কি? আৰ্দ্ৰতাৰ তাৰতম্য, চাপৰ তাৰতম্য, মধ্যাকৰ্ষণ শক্তি নে অপকেন্দ্ৰিক শক্তি? উত্তৰটো হ'ব চাপৰ তাৰতম্য। বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল উইণ্ডভেন, এনিম'মিটাৰ, বিউভট স্কেল নে হাইড্ৰমিটাৰ মম? উত্তৰটো হ'ব এনিম'মিটাৰ। বতাহৰ গতিবেগৰ এককটো হ'ল নট, মিলিবাৰ, শতাংশ, ডিগ্ৰী। উত্তৰটো হ'ল নট। মৌচুমী বতাহ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত? স্থানীয় বতাহ, প্ৰাথমিক বতাহ, গৌণ বতাহ, নিয়মিত বতাহ?
উত্তৰটো হ'ব গৌণ বতাহ পাইশ্বৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহটোৰ নাম কি সাইক্লোন হাৰিকেন উইডি টাইফুন উত্তৰটো হ'ব হাৰিকেন ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন আনসাৰ তোমালোকৰ যদি ভিডিঅটো চাই ভাল পাইছা তেন্তে তোমালোকে মোৰ ভিডিঅটোক লাইক কৰিবা কমেন্ট কৰিবা আৰু যিমান পাৰা সিমান তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় কিবা যদি অসুবিধা থাকে তেন্তে কমেন্টৰ যোগে মোক জনাবা পৰৱৰ্তী সময়ত মই সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম পাঠটো যদি বুজি পোৱা নাই তেতিয়াহলেও মোক কমেন্টৰ যোগে জনাবা মই পৰৱৰ্তী ভিডিঅ'ত পাঠটো বুজাই দিবলৈ চেষ্টা কৰিম যেহেতু পাঠটো যথেষ্ট টান গতিকে তোমালোকে মোক কবা মই বুজাই দিবলৈ পৰৱৰ্তী সময়ত চেষ্টা কৰিম তোমালোকে মোক লাইক কৰিবা তোমালোকৰ লাইকে মোক মোটিভেশ্যন দিয়ে আৰু নতুন নতুন ভিডিঅ'বোৰ তোমালোকৰ কাৰণে বনাই যাবলৈ গতিকে ছাত্ৰ ছাত্ৰীসকল লাইক কৰিবলৈ কমেন্ট কৰিবলৈ শ্বেয়াৰ কৰিবলৈ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে তোমালোকে যদি ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ পৰাও চাইছা তেতিয়াহলে মোক ফলো কৰিবা ধন্যবাদ